মোৰ নিচিনা আৰু কোনে কোনে এই অসুবিধাত ভুগিছে গুৱাহাটী মহানগৰীত। চাওক গ্ৰীণ বাছ এইখন, খালী বাছখন গুচি গৈছে, কিন্তু মানুহ নুঠায়। কিয়নো 7 বাজিছে। 7 বজাৰ লগে লগে কিছুমান বাছ বন্ধ কৰি দিয়া হৈছে। এইখন বাছলৈ চাওক কিমান মানুহ হেঁচি মানুহ লৈ গৈছে। কোৱা হৈছিলে যে চৰকাৰে গ্ৰীণ বাছ মুকলি কৰিছে যাত্ৰীসকলৰ সুবিধাৰ বাবে, য'ত AC আছে, মহিলাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। কিন্তু ইয়াত ক'ত মহিলাৰ সুৰক্ষা আছে? চেপি এনেকৈ লৈ গৈছে, পুৰুষ মহিলা উভয় পক্ষকে এনেধৰণৰ হেঁচা ঠেলাৰ মাজেৰে লৈ যোৱা হৈছে। আৰু মহিলাসকলকো কৈছোঁ, নুঠিবইনো কিয়? ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁলোকে বাছ এখন অপেক্ষা কৰি আছে নিজৰ গন্তব্যস্থানৰ যাবৰ বাবে। আৰু সকলোৰেতো সম্ভৱ নহয় যে অ'লা উবেৰ লৈ তেওঁলোকে 50ৰ পৰা 60 টকা ভৰি তেওঁলোকে সদায় অহা যোৱা কৰাটো সকলোৰে বাবে সম্ভৱ নহয়, যেনেকুৱাকৈ মোৰ বাবেও সম্ভৱ নহয়। 70ৰ পৰা 80 টকা। বৰ্তমান সময়ছোৱাত ৰেপিড' উবেৰবিলাকেও ফাইদা লৈছে। ৰেপিড' উবেৰত পইচা কমকৈ উঠিলেও তেওঁলোকে বেছিকৈ লয়। আৰু এইখন বাছত চাওক কিদৰে এটাৰ পিছত এটাকৈ মানুহ উঠাই লৈছে। আৰু দৰ্জাখন কিন্তু তেওঁলোকে বন্ধ নকৰে, কাৰণ দৰ্জাখন বন্ধ কৰিলে মানুহ কমকৈ ধৰে। গতিকে আপোনালোকে কওক এই সমস্যাৰ সন্মুখীন আৰু কিমানজনে হৈছে। চৰকাৰে এই ক্ষেত্ৰত কিবা ব্যৱস্থা ল'ব বুলি আপুনি ভাবেনে? জনাব কমেণ্টত। আৰু লোকসভা নিৰ্বাচনৰ বাবে এতিয়া এইদৰে বাছসমূহ নোহোৱা হৈছে, চিটি বাছ শূন্য হৈ পৰিছে গুৱাহাটী মহানগৰ। চৰকাৰে কৈ আছে ভোট দিয়ক, আপোনালোকৰ দুখ দুৰ্দশা, আপোনালোকৰ অভাৱ অভিযোগ আমি দূৰ কৰিম। কিন্তু চৰকাৰে যি কথা দিছে তেওঁলোকে অভাৱ অভিযোগ দূৰ কৰিম বুলি, সেয়া দেখোন নিৰ্বাচনত জয়ী হোৱাৰ পূৰ্বেই দেখিবলৈ পোৱা গৈছে কি হৈ আছে।